এয়াই নেকি আপোনালোকৰ জুবিন প্ৰেম, এয়াই নেকি জুবিন দাক লৈ আপোনালোকৰ ভাল পোৱা শ্ৰদ্ধা, যি জুবিন দাৰ কাৰণে আমাৰ প্ৰত্যেক অনুৰাগীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা বুলি কৈ জাষ্টিছ ফৰ জুবিন গাৰ্গক এটা বেলেগ ৰূপ দিলে, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ডিজিটেল আন্দোলন ৰূপে এটা ৰূপ দিলে। সেই জুবিন দাৰ যিখন শেষ ছবি, তেখেতৰ সপোনৰ ছবি, সেই ছবিখনক আমি সকলো প্ৰকৃত অনুৰাগীয়ে কি বিচাৰিছোঁ যে জুবিন দাৰ ইমানখিনি অভিলেখ, এই যে ৰৈ ৰৈ বিনালে নামৰ শেষৰ চিনেমাখনেও যাতে এটা অভিলেখ সৃষ্টি কৰিব পাৰে, পৃথিৱীৰ ভিতৰত যাতে কোনেও সেই ৰেকৰ্ড ভংগ কৰিব নোৱাৰে। কিন্তু একাংশ মানুহে নিজৰ দুটা লাইক ছাবস্ক্ৰাইবৰ কাৰণে জুবিন দাৰ সেই শেষৰ চিনেমাখন পাইৰেচি কৰি সকলোবিলাক ধ্বংস কৰি দিলে। গতিকে ইয়াৰ পৰা এটা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আপোনালোকক, যাতে আপোনালোকে এই কামখিনি নকৰিব। দাদাৰ যিটো সপোন, সেই সপোনটো সপোন হৈ থাকিব দিয়ক। সপোনটোক যাতে আমি সাকাৰ ৰূপ দিব পাৰোঁ, তাৰ কাৰণেহে আমি চেষ্টা কৰিব লাগে। দাদাৰ সপোনবিলাক ধ্বংস কৰিবৰ কাৰণে আমি এইবিলাক দি লাভ নাই। গতিকে মই এটা কথাই ক'ম শেষত, জুবিন দাৰ হত্যাকাৰী যিমান দুখী, সিমানে কিন্তু জুবিন দাৰ এই চিনেমাখন ভাইৰেল কৰা বা পাইৰেচি কৰাখিনি সিমানেই দুখী। গতিকে আপোনালোকে কামখিনি নকৰিব।